আছে আৰু বিধানসভাৰ এখন ফুলাম গামোচা আয়োজন কৰিবলৈ এতিয়া বিধায়ক মহোদয়ে সকলো উপস্থিত হৈছে আৰু গৌতম বাবুৱে মন্দিৰত আয়োজন জনাইছে ফটো এয়া গৌতম আমি শুরু কৰিছোঁ পুলিয়ে আৰ্কিঅলজিকেল সাইট বুলি ক'ম মই প্লেচ যেনেকৈ তেজপুৰ তেনেকৈ বিশ্বনাথ আৰু কাজিৰঙাৰ লগত জড়িত হৈ আছে আৰ্কিঅলজিকেল সাইট একচুৱেলি মই ভাবোঁ যে পৰ্যটক ইয়াত আহিব লাগে চাব লাগে ইয়াত কি আছে পুৰণা বস্তু বহুত আছে ইয়াত যিবিলাক এতিয়ালৈকে আমি ফ'কাছ কৰা নাই এক্সপ্ল'ৰ কৰা নাই মই মোৰ ফালৰ পৰা যদি যাতে বিশ্বনাথ ঘাটক আকৌ পুনৰুজ্জীৱিত কৰিবলৈ বাহিৰৰ মানুহে আহি যাতে চায় ইয়াত কি আছে বহুত বস্তু ইয়াত চাবলগীয়া কাৰণ মই যোৱাবাৰ আহোঁতে ইয়াত যেতিয়া একমাহ আছিলোঁ যেতিয়া ঘূৰিছিলোঁ মই তেতিয়া গম পালোঁ ইয়াত বহুত বস্তু আছে চাবলগীয়া বহুত বস্তু আছে দিবলগীয়া আমি মানুহক বিলাই দিবলগীয়া আৰু বাগান চাগানটো আছেই বাৰু যথেষ্ট আছে ডাঙৰ ডাঙৰ বাগান আছে অসমৰ মনাবাৰীখন আটাইতকৈ বৃহৎ বাগান হ'ল চ' সেইকাৰণে সকলোকে কোন এইডাল বিশ্বনাথ ঘাটৰ বিশ্বনাথৰ হৈ মই মোৰ ফালৰ পৰা মৰম জনাইছোঁ আৰু সকলোৱে ভালকৈ চাব চোৱা চিতা কৰিব চাফাকৈ ৰাখিব ধুনীয়াকৈ ৰাখিব কিবা এটা প্লেনিং কৰি আছোঁ এইটো অলপ পিছত গম পাব এতিয়া তাবলা বজোৱা দেখা গৈছে আৰু আপোনাক চাবৰ কাৰণে হাজাৰ হাজাৰ অনুৰাগী ইয়াত ভিৰ কৰাৰ পৰিলক্ষিত মই এনেও তাবলা প্লেয়াৰ আছিলোঁ সেইকাৰণে তাৰ লগত বহি লৈছোঁ ৰাসবোৰ চবতে বেলেগ হয় চব জেগাত বেলেগ নলবাৰীত বেলেগ হয় মাজুলীত বেলেগ হয় মাজুলীতো এইবাৰ 65খন নে কিমানখন ৰাস হৈছে চ' প্ৰত্যেকটো জেগাত বেলেগ হয় আগতে যোৰহাটত মই যোৰহাটতো ৰাস হয় বিভিন্ন জেগাত এতিয়া ৰাসবোৰ খুব ডাঙৰ হৈছে তেতিয়া সৰু সৰু আছিলে আমি এতিয়া সৰু আছিলোঁ এতিয়া মই বজাবলৈ মাতো মই বজাবলৈ যাওঁ কিবোৰ্ড বজাবলৈ যাওঁ হেল্প কৰি দিওঁ আৰু মিউজিকত চ' এতিয়া এইবাৰ এই দেখিছোঁ থিয়েটাৰ নিচিনা হৈছে থিয়েটাৰত যেনেকৈ চব মানুহ একেলগে কাম কৰে গোটেই চবে চাবলৈ আহে সেইটো এটা ভাল এটা এইটো প্ৰগ্ৰেছ বুলি ক'ম মই প্ৰগ্ৰেছ হৈছে যিটো আমাৰ এটা সংস্কৃতিৰ অংগ তাক আমি যে অকণমান হ'লেও আগুৱাই নিব পাৰিছোঁ সেইটো কাৰণে সকলোকে ধন্যবাদ আচলতে ধন্যবাদ